হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ৰ জৰিয়তে মই 10মান শ্ৰেণী বিজ্ঞানৰ কাৰ্বন আৰু তাৰ যৌগ নামৰ চেপ্টাৰৰ পৰা 20টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। তাৰে 1 নম্বৰ কুৱেশ্যনটো চোৱা। কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়, অপশ্যন এত দিয়া আছে প্ৰতিস্থাপন, বিত দিয়া আছে এষ্টাৰীভৱন, চিত দিয়া আছে কেটিনেশ্যন আৰু ডিত দিয়া আছে চেপনিফিকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, কেটিনেশ্যন। তাৰপিছত কুৱেশ্যন 2 চোৱা। তলৰ কোনটো ইথেনৰ আণৱিক সংকেত? অপশ্যন এত দিয়া আছে CH4, বিত দিয়া আছে C2H6, চিত দিয়া আছে C3H8 আৰু ডিত দিয়া আছে C4H10। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, C2H6। তাৰপিছত কুৱেশ্যন 3 টো চোৱা। বিউটেনৰ গঠন সমযোজীৰ সংখ্যা। অপশ্যন এত দিয়া আছে 2, বিত দিয়া আছে 3, চিত দিয়া আছে 0 আৰু ডিত দিয়া আছে 1। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ, 2। তাৰপিছত কুৱেশ্যন 4 টো চোৱা। তলৰ কোনটো অসম্পৃক্ত বলয়াকাৰ কাৰ্বন যৌগ? ইয়াৰ অপশ্যন এত দিয়া আছে চাইক্লোহেক্সেন, বিত দিয়া আছে চাইক্লোবিউটেন, চিত দিয়া আছে চাইক্লোপেণ্টেন আৰু ডিত দিয়া আছে বেনজিন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি, বেনজিন। তাৰপিছত কুৱেশ্যন 5 টো চোৱা। পেণ্টেনৰ গঠন সমযোজীৰ সংখ্যা। ইয়াৰে অপশ্যন এত দিয়া আছে 2, বিত দিয়া আছে 3, চিত দিয়া আছে 5 আৰু ডিত দিয়া আছে 10। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, 3। তাৰপিছত কুৱেশ্যন 6 টো চোৱা। এডাল হাইড্ৰকাৰ্বন শৃংখলত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থাপিত হোৱা অনা কাৰ্বন মৌলটোক বোলা হয়। এত দিয়া আছে বিষম পৰমাণু, বিত দিয়া আছে সমগণ, চিত দিয়া আছে কাৰ্যকৰীমূলক আৰু ডিত দিয়া আছে সমযোজী। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ, বিষম পৰমাণু। তাৰপিছত কুৱেশ্যন 7 টো চাবা। সমগণীয় শ্ৰেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্ৰমে। অপশ্যন এত দিয়া আছে বৃদ্ধি পায়, বিত দিয়া আছে হ্ৰাস পায়, চিত দিয়া আছে একে থাকে আৰু ডিত দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ, বৃদ্ধি পায়। তাৰপিছত কুৱেশ্যন 8 টো চোৱা। পৰ্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰকাৰ্বনে কেনে ৰঙৰ সীসা উৎপন্ন কৰে? অপশ্যন এত দিয়া আছে নীলা, বিত দিয়া আছে হালধীয়া, চিত দিয়া আছে ধোঁৱাযুক্ত আৰু ডিত দিয়া আছে ৰঙা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ, নীলা। তাৰপিছত কুৱেশ্যন 9 টো চোৱা। ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰমেটৰ লগত বিক্ৰিয়া কৰি এলকহল কাৰ্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰে অপশ্যন এত দিয়া আছে প্ৰতিস্থাপন বিক্ৰিয়া, বিত দিয়া আছে যোগাত্মক, চিত দিয়া আছে জাৰণ আৰু ডিত দিয়া আছে বিজাৰণ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি, জাৰণ। তাৰপিছত কুৱেশ্যন 10 টো চোৱা। নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘিউ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰ অপশ্যন এত দিয়া আছে এষ্টাৰীভৱন, বিত দিয়া আছে চেপনিফিকেশ্যন, চিত দিয়া আছে প্ৰতিস্থাপন আৰু ডিত দিয়া আছে হাইড্ৰজেনেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি, হাইড্ৰজেনেশ্যন। তাৰপিছত কুৱেশ্যন 11 টো চোৱা। ইথানলৰ লগত ছডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ'ল। অপশ্যন এত দিয়া আছে CO2, বিত দিয়া আছে H2, চিত দিয়া আছে O2 আৰু ডিত দিয়া আছে Cl2। এইটো 1 নহয়, L2। তাৰপিছত ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, H2, ডেট মিনছ হাইড্ৰজেন। কুৱেশ্যন 12 টো চাবা। কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ'ল। অপশ্যন এত দিয়া আছে ছডিয়াম ইথক্সাইড, বিত দিয়া আছে ছডিয়াম ইথানয়েট আৰু চিত দিয়া আছে
এষ্টাৰ আৰু ডিত দিয়া আছে ছডিয়াম কাৰ্বনেট। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি এষ্টাৰ। তাৰপিছত কুৱেশ্যন 13টো চোৱা। ইথানোইক এচিড শীতকালত প্ৰায় গোট মাৰে, তেতিয়া ইয়াৰ নাম হৈ গৈ অপশ্যন এত দি আছে গ্লেচিয়েল এচিটিক এচিড, বিত দি আছে এচিটিক এচিড, চিত দি আছে হাইড্ৰক্লৰিক এচিড আৰু ডিত দি আছে কাৰ্বক্সিলিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ গ্লেচিয়েল এচিটিক এচিড। তাৰপিছত কুৱেশ্যন 14টো চোৱা। CH3 CH2 CHO যৌগটোৰ নাম হৈছে অপশ্যন এত দি আছে প্ৰপেন, বিত দি আছে ইথানেল, চিত দি আছে প্ৰপানল আৰু ডিত দি আছে ইথানল। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি প্ৰপানেল। তাৰপিছত কুৱেশ্যন 15টো চোৱা। ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো অপশ্যন এত দি আছে খাদ্য ভালদৰে নিসিজিল, বিত দি আছে ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়, চিত দি আছে ইন্ধনটো সিক্ত আৰু ডিত দি আছে ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। তাৰপিছত কুৱেশ্যন 16টো চোৱা। ইথেন C2H6 অণু এটাত অপশ্যন এত 6টা সহযোজী বান্ধনি আছে, বিত দি আছে 7টা সহযোজী বান্ধনি আছে, তাৰপিছত চিত দি আছে 8টা সহযোজী বান্ধনি আছে আৰু ডিত দি আছে 9টা সহযোজী বান্ধনি আছে। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি 7টা সহযোজী বান্ধনি আছে। তাৰপিছত কুৱেশ্যন 17টো চোৱা। কাৰ্বনৰ যৌগৰ ভাৱে তলৰ কোনটো উক্তি সত্য? 1ত দি আছে কাৰ্বন বিদ্যুতৰ সুপৰিবাহী। 2 নম্বৰ সিহঁতৰ অণুৰ মাজত শক্তিশালী আকৰ্ষণীয় বল নাথাকে। 3ত দি আছে বিদ্যুতৰ কুপৰিবাহী আৰু 4ত দি আছে সিহঁতৰ অণুৰ মাজত শক্তিশালী আকৰ্ষণ বল থাকে। অপশ্যন এত দি আছে 1 আৰু 4, বিত দি আছে 3 আৰু 4, চিত দি আছে 1 আৰু 2 আৰু ডিত দি আছে 2 আৰু 3। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 2 আৰু 3। 2 এইটো হ'ব, ৰোমান সংখ্যা 3 হ'ব, 2 আৰু 3। তাৰপিছত কুৱেশ্যন 18টো চোৱা। সাধাৰণ উষ্ণতাত ক্লৰিনে কাৰ উপস্থিতিত সংপৃক্ত হাইড্ৰকাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব? অপশ্যন এত দি আছে পানীৰ উপস্থিতিত, বিত দি আছে সূৰ্যৰ পোহৰৰ অনুপস্থিতিত, চিত দি আছে সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু ডিত দি আছে হাইড্ৰক্লৰিক এচিডৰ উপস্থিতিত। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি সূৰ্যৰ পোহৰৰ উপস্থিতিত। তাৰপিছত কুৱেশ্যন 19টো চোৱা। গোটা ছডিয়াম কাৰ্বনেটত কেইটোপালমান ইথানোইক এচিড ঢালি দিয়া হ'ল? পৰ্যবেক্ষণত পোৱা গ'ল যে অপশ্যন এ মুগা ধোঁৱা উৎপন্ন হ'ল, বি নাক জনজনাই যোৱা গোন্ধৰ গেছ উৎপত্তি হ'ল, চি গেছৰ উৎপত্তি হ'ল আৰু ডি গেছৰ বুৰবুৰণি সৃষ্টি হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি গেছৰ বুৰবুৰণি সৃষ্টি হ'ল। তাৰপিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চোৱা। 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰীমূলক হ'ল অপশ্যন এত দি আছে কাৰ্বক্সিলিক এচিড, বিত দি আছে এলডিহাইড, চিত দি আছে কিটন আৰু ডিত দি আছে এলকহল। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি কিটন। এইখিনিয়ে আছিলে এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট MCQ। গতিকে তোমালোকে এইখিনি চাবা আৰু যদি তোমালোকৰ এইটো চেপ্টাৰৰ পৰা MCQ লাগে তেনেহ'লে কমেণ্ট কৰি জনাই দিবা, মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম। ধন্যবাদ।